হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? মই ৰিহান আৰু আজি লৈছোঁ তোমালোকৰ কাৰণে ক্লাছ 7 সমাজ বিচিত্ৰাৰ পাঠ 11 নাম প্ৰশাসন ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ। আজি এই পাঠটোত তোমালোকক যি দুটা অনুশীলনী আছে, অনুশীলনী 1 আৰু অনুশীলনী 2, ঠিক আছে, দুইটাৰে মই তোমালোকক সলিউশ্যন দিম, মানে দুইটাৰে প্ৰশ্ন উত্তৰখিনি আজি মই তোমালোকক দি দিম। আৰু বাকী যে ভাবি চোৱা এইবোৰ যে আছে, এইবোৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, অকল তোমালোকৰ এই অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। গতিকে মই আজি এই অনুশীলনী 1 আৰু অনুশীলনী 2 এই দুইটাৰে প্ৰশ্নোত্তৰবোৰ দিম। আৰু চিন্তা নকৰিবা, মই প্ৰতিটো প্ৰশ্নৰ কাৰণে সৰু আৰু ডাঙৰ দুইটা উত্তৰ লিখি আনিছোঁ, মানে সৰুকৈ উত্তৰবোৰ লিখিছোঁ, ডাঙৰকৈও লিখিছোঁ। যদি কাৰোবাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, যদি কাৰোবাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা, তোমালোকৰ ইচ্ছা, ঠিক আছে। আৰু যদি তোমালোকক গোটেই ক্লাছ 7 সমাজ বিচিত্ৰাৰ যদি নোটছ লাগে, PDF নোটছ লাগে, য'ত অনুশীলনীবোৰৰ সলিউশ্যন দিয়া আছে, ঠিক আছে, বা মোৰ পৰা যদি পঢ়িব বিচাৰা MCQ নোটছ লাগে, অকল সমাজ বিচিত্ৰা বুলিয়ে নহয় বাকীবোৰ ছাবজেক্টৰো, তেন্তে সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, মানে কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা, অনলাইন টিউশ্যন কৰিব পাৰিবা, মই এই ভিডিঅ'ৰ মাজতে কৈ দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া প্ৰথমে আহা আমি অনুশীলনী 1ৰ প্ৰশ্নোত্তৰবোৰ চাই লওঁ। অনুশীলনী 1ত তোমালোকৰ এইয়া ক খ গ ঘ ঙ 1 নম্বৰ প্ৰশ্নবোৰ যে, এইবোৰ 1 মাৰ্কৰ প্ৰশ্ন, পৰীক্ষাত এইবোৰৰ পৰা 1 মাৰ্ক আহিব, ঠিক আছে, 1 মাৰ্ক আহিব, বেছি নাহে। গতিকে এইবোৰৰ কাৰণে ইমান ডাঙৰ ডাঙৰ উত্তৰ লিখিব নালাগে, সৰু সৰু উত্তৰ লিখিলে হ'ল 1 নম্বৰকেইটাৰ কাৰণে। এতিয়া মই লিখি দিছোঁ, তোমালোকে চাই। এতিয়া অনুশীলনী 1ৰ আমি 1 নম্বৰৰ ক প্ৰশ্নটো চাম। কি কৈছে ক প্ৰশ্নটো? প্ৰশাসন বুলিলে কি বুজা? এতিয়া মই ক'লোৱে 1 নম্বৰৰ তোমালোকৰ ক খ গ ঘ ঙ এইকেইটাত 1 নম্বৰকৈ থাকিব, মানে পৰীক্ষাত 1 নম্বৰ আহিব, গতিকে এই প্ৰশ্নটোতো 1 নম্বৰ আহিব। এতিয়া মই যিমান পাৰোঁ সৰুকৈ লিখি দিছোঁ, আৰু এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা, 1 নম্বৰ আহিলে 1 নম্বৰ পাবাই, ঠিক আছে। কিন্তু ইয়াতকৈ সৰু নকৰিবা, ইয়াতকৈ সৰু হ'লে নম্বৰ নোপোৱা কিন্তু। গতিকে সকলোৱে এই উত্তৰটো এনেকৈ লিখিবা, প্ৰশাসন হৈছে এখন দেশৰ শাসন ব্যৱস্থা। নেক্সট, খ নম্বৰ প্ৰশ্ন, সমাজৰ কোনবোৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত? এতিয়া এইটো 1 নম্বৰীয়া প্ৰশ্ন, উত্তৰ এনেকৈ লিখিবা সকলোৱে। সমাজৰ শিশু, বৃদ্ধ, দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। এতিয়া এনেতো মই সৰুকৈ লিখি দিছোঁ বাৰু, এনেকৈ লিখিলেতো 1 নম্বৰ পাবাই ফুল, যাক আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ দি শিশু, বৃদ্ধ, দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ শ্ৰেণী দি দায়ী দি দিলে হৈ যাব, মানে অকল দাঁত কালা কৰাখিনি লিখিলে হ'ব, যাক একেবাৰে সৰুকৈ লাগে। আৰু চিন্তা নকৰিবা, সৰুটো লিখা বা ডাঙৰটো লিখা তোমালোকৰ ইচ্ছা, ফুল মাৰ্কছ পাবা, খালি ডাঙৰটো লিখিলে মানে অকণ ভাল, আৰু বাইদেউ বা ছাৰ যোনে নাচাই ইমপ্ৰেছ হৈ যায়, ঠিক আছে। দুইটা লিখিলে তোমালোকে 1 নম্বৰে আহিব ন, 1 নম্বৰৰ কাৰণে এইখিনি লিখিলেও, সৰুকৈ লিখিলেও মানে ইনাফ পাই যাবা। এতিয়া তোমালোকৰ ইচ্ছা, যদি ডাঙৰটো মানে ধুনীয়াকৈ লিখিব বিচাৰা, বাইদেউহঁতক ইমপ্ৰেছ কৰিব বিচাৰা, তেতিয়া ধুনীয়াকৈ লিখা, আৰু সৰুকৈ লিখিলে একো নাই, নম্বৰ পাবা, 1 নম্বৰহে। গ নম্বৰ, এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে? এতিয়া এই প্ৰশ্নটোৰ উত্তৰ লিখিবা, এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব প্ৰশাসন বা চৰকাৰৰ হাতত থাকে। এতিয়া যাক ধুনীয়াকৈ লাগে, এজ ইট ইজ লাগে, এনেকৈ লিখি দিবা, ফুল 1 মাৰ্ক পাই যাবা। আৰু যাক সৰুকৈ লাগে সিহঁতেও উত্তৰ বুলি দি চৰকাৰৰ দি দায়ী দি দিলে হৈ যাব, তোমালোকেও ফুল মাৰ্ক পাই যাবা, ঠিক আছে, চিন্তা কৰিব নালাগে। ঘ নম্বৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে? উত্তৰ লিখিবা, ৰাষ্ট্ৰীয় নিৰাপত্তা দেশৰ প্ৰশাসন আৰু প্ৰতিৰক্ষা বাহিনীয়ে সুনিশ্চিত কৰে। এতিয়া যাক এই উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি দেশৰ প্ৰশাসন আৰু প্ৰতিৰক্ষা বাহিনীয়ে এইটো লিখি পেলাই দায়ী দি দিলে হ'ল, মানে অকল দাঁত কালাৰ কৰাখিনি লিখিলে হ'ল। আৰু চিন্তা নকৰিবা, ধুনীয়াকৈ এনেকৈ লিখা, এজ ইট ইজ লিখা, নে সৰুখিনি লিখা, ফুল মাৰ্ক পাবা, 1 নম্বৰ আহিলে 1 নম্বৰ পাই যাবা। ঙ নম্বৰ, কিহৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে? উত্তৰ লিখিবা, দেশৰ সংস্কৃতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। এতিয়া এই উত্তৰটো যাক আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি দেশৰ সংস্কৃতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত লিখি দায়ী দি দিলে হৈ যাব। আৰু সৰুকৈ লিখা, ডাঙৰকৈ লিখা, কথা নাই, 1 নম্বৰ আহিলে 1 নম্বৰ পাবাই, আৰু এইকেইটাত 1 নম্বৰেই আহিব। এতিয়া 2 নম্বৰ প্ৰশ্নবোৰ চোৱা, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ প্ৰশ্ন উত্তৰ আমি চাম। এতিয়া 1 নম্বৰখিনিৰ যিবোৰ প্ৰশ্ন আছিল ক খ গ ঘ ঙ, এইবোৰ তোমালোকৰ 1 মাৰ্ক আহিব পৰীক্ষাত, কিন্তু 2, 3, 4 এইবোৰত কমচে কম 2 মাৰ্ক আহিব, আৰু বেছিতকৈ বেছি 3, 4, 5 এনেকৈ আহিব পাৰে। গতিকে মই এই 2, 3, 4 এইবোৰৰ উত্তৰ অকণ ডাঙৰ ডাঙৰ হ'ব, এই ক খ গ ঘ ঙতকৈ এই 2, 3, 4 উত্তৰবোৰ অকণ ডাঙৰ ডাঙৰ হ'ব, গতিকে মই দুটা উত্তৰ লিখি আনিছোঁ এইবোৰৰ কাৰণে, ঠিক আছে, দুটা উত্তৰ লিখি আনিছোঁ। চোৱা,
যেনেকৈ এই দুইটো মই দেখাই দি আছোঁ চোৱা 2 কাৰণে এটা এইটো কালাৰ নকৰা ডাঙৰ উত্তৰ লিখিছোঁ মই আৰু এটা হালধীয়া কালাৰৰ সৰু উত্তৰ লিখিছোঁ এনেকৈ মই বাকীবোৰৰ কাৰণেও তোমালোকৰ এই 2 3 4 কাৰণেও ঠিক আছে আৰু অনুশীলনী 2ৰ 2 3 4 কাৰণেও মই তেনেকৈ দুটা উত্তৰ লিখিছোঁ এতিয়া মই কৈ দিওঁ যিহেতু এই 2 3 4 মানে ডাঙৰ প্ৰশ্নবোৰত তোমালোকৰ পৰীক্ষাত কমসে কম আৰু বেছিকৈ বেছি 3 4 5 এনেকুৱা নম্বৰ আহিব পাৰে সেয়েহে তোমালোকক যে মই দুটা উত্তৰ লিখি দিছোঁ এটা ডাঙৰ আৰু এটা হালধীয়া কালাৰ সৰুটো লিখিলে তোমালোকে যদি 2 থাকে পাই যাবা 2 মাৰ্ক পাই যাবা সৰুটো বা ডাঙৰটো যোনটো নেলেখা 2 মাৰ্ক থাকিলে পাই যাবা কিন্তু 3 4 5 এইবোৰৰ ভিতৰত যদি মাৰ্কছ থাকে তেতিয়া তোমালোকক সৰুটো লিখিলে অকণমান মাৰ্কছ কাটিব পাৰে ঠিক আছে 1 বা 2 এনেকৈ কাটিব পাৰে ধৰা যদি 5 আছে তেতিয়া ইমানখিনি লিখিলে তোমালোকক 5 ধৰি না দিব হয় গতিকে 1 বা 2 কাটিব পাৰে কিন্তু ডাঙৰটো লিখিলে গ্যাৰান্টি ডাঙৰটো লিখিলে ফুল মাৰ্কছ পাবা যে মোৰ গ্যাৰান্টি এতিয়া তোমালোকৰ ইচ্ছা মই তোমালোকক দি দিছোঁ তোমালোকে যোনটো লাগে লিখি ল'বা 2 নম্বৰ প্ৰশ্নটো আছিল প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ দিয়া এতিয়া ইয়াৰ কাৰণে ডাঙৰ উত্তৰটো প্ৰথমে মই দেখাই দিছোঁ যাক ডাঙৰ উত্তৰটো লাগে লিখিলা পিছত সৰুটো দেখাই দিম মই উত্তৰ লিখিবা প্ৰশাসনে নাগৰিকৰ কল্যাণৰ বাবে বিভিন্ন বিভাগৰ জৰিয়তে বহুতো জনসেৱামূলক কাম সম্পাদন কৰে ইয়াৰ ভিতৰত উল্লেখযোগ্য 3টা উদাহৰণ হ'ল 1 নম্বৰ সৰ্বসাধাৰণৰ বাবে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ যেনে চৰকাৰী চিকিৎসালয় সুব্যৱস্থা কৰা 2 নম্বৰ দেশৰ অভ্যন্তৰত আইন শৃংখলা আৰু যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা 3 নম্বৰ প্ৰতিৰক্ষা বাহিনীৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ঠিক আছে এইখিনিলৈকে লিখি দিবা অকল এই 3 নম্বৰলৈকে এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা প্ৰশাসনে কৰা 3টা জনসেৱামূলক কাম হ'ল শিক্ষা স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা আইন শৃংখলা নিয়ন্ত্ৰণ কৰা দেশৰ সুৰক্ষা কৰা আদি ঠিক আছে এতিয়া নেক্সট 3টো চাম আৰু 4টো চাম 2টো হৈ গ'ল এতিয়া 3 নম্বৰ প্ৰশ্নটো এইটো বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি মিল আছে তোমালোকক লিখিব দিছে গতিকে ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা আৰু মইতো ক'লোৱেই কোনটো লিখিলে কিমান মাৰ্কছ পাব পাৰা মাৰ্কছ কাটিবনে নাই হয় আশা কৰোঁ বুজি পালা 3 নম্বৰ ডাঙৰ উত্তৰটো চাই লোৱা যাক ডাঙৰকৈ লাগে লিখি লোৱা পিছত সৰুটো মই দেখাই দিম বিদ্যালয় পৰিচালনা ব্যৱস্থাটোক এখন ৰাষ্ট্ৰৰ ক্ষুদ্ৰ প্ৰশাসনিক গোটৰ সৈতে তুলনা কৰিব পাৰি দুয়োৰে মাজত থকা মিলসমূহ হ'ল প্ৰথমতে বিদ্যালয় চলাই নিবলৈ যেনেকৈ কিছুমান লিখিত বা অলিখিত নীতি নিয়ম থাকে ঠিক তেনেকৈ দেশ চলাবলৈও প্ৰশাসনে আইন ব্যৱহাৰ কৰে দ্বিতীয়তে বিদ্যালয়ত ভিন কামৰ বাবে যেনেকৈ বেলেগ পদবী থাকে আৰু এজন মুৰব্বীৰ নিৰ্দেশত সকলো চলে ঠিক তেনেকৈ দেশৰ প্ৰশাসনতো এক অনুক্ৰম থাকে তৃতীয়তে বিদ্যালয় পৰিচালনা সমিতিয়ে ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বাবে সিদ্ধান্ত লোৱাৰ দৰে দেশৰ প্ৰশাসনে জনকল্যাণৰ বাবে নীতি নিৰ্ধাৰণ কৰে এতিয়া যাক এই 3 নম্বৰ উত্তৰটো সৰুকৈ লাগে সিহঁতে চিম্পল এনেকৈ লিখিবা বিদ্যালয় আৰু দেশ দুয়োখনো নিৰ্দিষ্ট নীতি নিয়মেৰে চলে দুয়োখনো নহ'ব দেই এইটো দুয়োখনে দিবা এইটো কাৰ নহ'ব কাৰ হ'ব অকণ মিষ্টেক হৈ গৈছে টাইপিঙত সৰি তাৰ কাৰণে বেয়া নাপাবা দুয়োখনে দন্তীয়া নটেকেৰে নে ঠিক আছে মাজে হৈ যায় এনেকুৱা টাইপিং মিষ্টেক কাৰণ ইমানবোৰ লিখিব লাগে ন তোমালোকৰ কাৰণে দুটা উত্তৰ লিখি আছোঁ মই চোৱা তো কষ্ট হয় এইবোৰ টাইপিং কৰিবলৈ বহুত কষ্ট হয় ক্ষমা কৰি দিবা এনেকৈ লিখিবা সৰু উত্তৰটো বিদ্যালয় আৰু দেশ দুয়োখনেই নিৰ্দিষ্ট নীতি নিয়মেৰে চলে দুয়োটাতে বেলেগ কামৰ বাবে বেলেগ পদবী আৰু এজন মুৰব্বী থাকে আশা কৰোঁ লিখি ল'লা ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা 4 নম্বৰ প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ যাক ডাঙৰকৈ লাগে লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইটো 4 নম্বৰৰ দেশ আৰু সমাজৰ প্ৰগতিৰ বাবে প্ৰশাসনে বহুতো গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে ইয়াৰ উল্লেখযোগ্য কাৰ্যাৱলীসমূহ হ'ল ক নম্বৰ জনসাধাৰণৰ বাবে শিক্ষা স্বাস্থ্য আৰু অনাময়ৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা খ নম্বৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰা গ নম্বৰ সমাজত শান্তি অটুট ৰাখিবলৈ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণ কৰা
ঘ নম্বৰ দেশৰ বিত্তীয় অৱস্থা আৰু অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা পিছত ঙ নম্বৰ প্ৰতিৰক্ষা বাহিনীৰ সহায়ত ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা পিছত প্ৰথম ছ নম্বৰ বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় সহযোগিতা বজাই ৰখা এতিয়া যাক সৰুকৈ লাগে এই উত্তৰটো সিহঁতে এনেকৈ লিখিবা প্ৰশাসনৰ প্ৰধান কামবোৰ হ'ল শিক্ষা স্বাস্থ্যৰ ব্যৱস্থা কৰা আইন প্ৰণয়ন কৰি শান্তি শৃংখলা ৰক্ষা কৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰা এনেকৈ লিখিলে হৈ যাব ঠিক আছে ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া আমি অনুশীলনী 2 প্ৰশ্নোত্তৰবোৰ চাওঁ আহা অনুশীলনী 2ত তোমালোকৰ 1 নম্বৰ যিবোৰ প্ৰশ্ন দিছে এইবোৰ তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন মানে পৰীক্ষাত 1 নম্বৰ আহিব আৰু 2 3 4 5 এইবোৰ অকণ লং কুৱেশ্যন কমসে কম 2 আৰু বেছিতকৈ বেছি 3 বা 4 বা 5 ঠিক আছে এনেকৈ আহিব এতিয়া মই তোমালোকক ক'লোৱে যে এই 2 3 4 5ৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ ডাঙৰ আৰু সৰু এতিয়া ডাঙৰটো লিখিলে বা সৰুটো লিখিলে কিমান নম্বৰ পাবা কিমান নম্বৰ কাটিব মই অলৰেডি কৈ আহিলোঁ অনুশীলনী 1ৰ কাৰণে সেম ইয়াতো সেম তেনেকুৱা বাকী এই 1 নম্বৰকেইটাৰ কাৰণে 1 নম্বৰকেইটাৰ কাৰণে সৰুটো লিখা ডাঙৰটো লিখা কোনো ফৰক নপৰে ফুল মাৰ্ক পাবা 1 নম্বৰ আহিলে 1 নম্বৰে পাবা খালি ডাঙৰটো লিখিলে অকণ ভাল আৰু বাইদেউতে ভাল পায় এতিয়া মই দি আছোঁ তোমালোকে চাই লিখি লোৱা যাক যোনটো লাগে অনুশীলনী 2ৰ 1 নম্বৰ প্ৰশ্নটো হ'ল 1 নম্বৰ ক প্ৰশ্নটো হ'ল বৰ্তমান কোন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে উত্তৰ লিখিবা বৰ্তমান ইউনাইটেড কিংডম ঠিক আছে যাক আমি কি বুলি কয় এতিয়া ইংলেণ্ড বুলি কওঁ আৰু অসমীয়াত কয় সংযুক্ত গণৰাজ্য তাত কি আছে সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে এতিয়া এইটো যাক সৰুকৈ লাগে ক নম্বৰ উত্তৰটো যাক সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি ইউনাইটেড কিংডম লিখি ডায়েৰী দিলেও হৈ যাব খ নম্বৰ সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা উত্তৰ লিখিবা ভাৰত এখন সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা দেশ এতিয়া যাক এই খ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ বুলি লিখি ভাৰত লিখি ডায়েৰী দি দিলে হৈ যাব ইয়াতকৈ ডাঙৰ লিখিব নালাগে গ নম্বৰ প্ৰাচীন গ্ৰীচৰ এথেন্সত কেনেধৰণৰ শাসন ব্যৱস্থা আছিল ইয়াৰ কাৰণে উত্তৰ লিখিবা প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰৰ শাসন ব্যৱস্থা আছিল এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ আৰু সৰুকৈ লাগে সিহঁতে প্ৰত্যক্ষ গণতন্ত্ৰ লিখি ডায়েৰী দিলেই হৈ যাব ঘ নম্বৰ জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ দিয়া উত্তৰ লিখিবা
প্ৰাৰম্ভিক বৈদিক সমাজ জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ এই ঘন উত্তৰটো যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি প্ৰাৰম্ভিক বৈদিক সমাজ লিখি দাই দি দিলে হৈ যাব 9 নম্বৰ অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা উত্তৰ লিখিবা প্ৰাচীন গ্ৰীচ অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশ আছিল এই 9 নম্বৰ উত্তৰটো যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি প্ৰাচীন গ্ৰীচ লিখি দাই দি দিলে হৈ যাব প্ৰথম 6 নম্বৰ সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা উত্তৰ লিখিবা চীন সাম্যবাদৰ প্ৰচলন থকা এখন দেশ এই প্ৰথম 6 নম্বৰ উত্তৰটো যাক আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি চীন লিখি দাই দি দিলে হৈ যাব দ্বিতীয় 6 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল উত্তৰ লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰত 1787 চনত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল এতিয়া যাক এই দ্বিতীয় 6 নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি 1787 চনত লিখি দাই দি দিলে হৈ যাব বৰ্গীয়া 6 নম্বৰ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম লিখা উত্তৰ লিখিবা ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এতিয়া এই উত্তৰটো যাক আৰু সৰুকৈ লাগে সিহঁতে ভাৰত লিখি দাই দি দিলেও হৈ যাব এতিয়া আশা কৰোঁ তোমালোকে অনুশীলনী 2ৰ 1 নম্বৰখিনি লিখি ল'লা এতিয়া আমি 2 নম্বৰটো চাম আব্ৰাহাম লিংকনৰ গণতন্ত্ৰ সম্পৰ্কীয় উক্তিটো কি এতিয়া এই 2 নম্বৰটো তোমালোকৰ 1 নম্বৰ আহিব পাৰে 2 নম্বৰ আহিব পাৰে ঠিক আছে 3 বা 4 নাহে 1 বা 2 আহিব পাৰে বেছি নাহে তাতকৈ সো তাৰ কাৰণে এইটো লিখি দিবা এতিয়া যেহেতু উক্তি খুদিছে মানে আব্ৰাহাম লিংকনে কি কৈছিল সেইটো খুদিছে এতিয়া সেইটো মই কেনেকৈ মানে সৰু কৰিম কাৰণ মানুহজনে যি কৈছিল সেইটোৱে লিখিব লাগিব আমি হয় গতিকে এতকৈ আৰু সৰু কৰিব পৰা নাই মই সকলোৱে এনেকৈ লিখিবা এই উত্তৰটো 2 নম্বৰ উত্তৰটো উত্তৰ লিখিবা আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ দ্বাৰা গঠিত জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ ইয়াতকৈ সৰু নকৰিবা সকলোৱে এইটোৱে লিখা 3 নম্বৰ গণতন্ত্ৰৰ মূল নীতিকেইটা কি কি এতিয়া এইটো অকণমান উত্তৰটো লং হ'ব কাৰণ মাৰ্কছ বেছি আহিব ইয়াত কমচে কম 3 4 5 এনেকুৱা আহিবই গতিকে দুটা উত্তৰ লিখিছোঁ মই এটা এইটো লং উত্তৰ কালাৰ নকৰাটো আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি লোৱা মই দি আছোঁ প্ৰথমে মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ লিখি লোৱা পিছত সৰুটো দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা গণতন্ত্ৰৰ মূল নীতি 5টা হ'ল ক নম্বৰ সমতা মানে ৰাষ্ট্ৰৰ সকলো নাগৰিকৰে সমান মৰ্যাদা আৰু সুযোগ খ নম্বৰ স্বাধীনতাৰ অৰ্থটো হ'ল শোষণ নিপীড়নৰ পৰা মুক্ত হৈ মতামত প্ৰকাশ আৰু ধৰ্ম পালনৰ অধিকাৰ গ নম্বৰ ন্যায় মানে হ'ল ৰাষ্ট্ৰৰ সম্পদৰ সমবিতৰণ আৰু আইনৰ চকুত সকলো সমান হোৱা ঘ নম্বৰ জন অংশগ্ৰহণ ভোটদান আৰু চৰকাৰী নীতিত নাগৰিকৰ অংশগ্ৰহণ পিছত নেক্সট 9 নম্বৰ মুক্ত নিৰ্বাচন ভয় শংকাহীনভাৱে প্ৰতিনিধি বাছনি কৰা এতিয়া এই উত্তৰটো যাক সৰুকৈ লাগে সিহঁতে এই হালধীয়া কালাৰ উত্তৰটো লিখি দিবা গণতন্ত্ৰৰ মূল নীতি 5টা হ'ল সমতা স্বাধীনতা ন্যায় জন অংশগ্ৰহণ আৰু মুক্ত নিৰ্বাচন ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা এতিয়া এইটো উত্তৰটো অকণ ডাঙৰ হ'ব গতিকে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো লং উত্তৰ আৰু এটা এইটো শ্বৰ্ট উত্তৰ যাক যোনটো লাগে লিখি ল'বা মই ফাৰ্ষ্টে লংটো দেখাই দি আছোঁ লং উত্তৰটো এইটো 4 নম্বৰ লং উত্তৰ এইটো গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল ক নম্বৰ ইয়াত দেশৰ শাসন আৰু নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ সুবিধা থাকে খ নম্বৰ জাতি বৰ্ণ লিংগ নিৰ্বিশেষে চৰকাৰে প্ৰদান কৰা সকলো সা সুবিধা সমানে লাভ কৰাৰ অধিকাৰ নাগৰিকৰ থাকে গ নম্বৰ জনসাধাৰণৰ প্ৰতি শাসক বা নিৰ্বাচিত চৰকাৰ সদায় দায়বদ্ধ হৈ থাকে ঘ নম্বৰ নাগৰিকৰ ন্যায় আৰু মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ইয়াত এখন স্বাধীন তথা নিৰপেক্ষ ন্যায়পালিকা থাকে 9 নম্বৰ ইয়াত মানৱ অধিকাৰৰ প্ৰতি সম্পূৰ্ণ সন্মান জনোৱা হয় এতিয়া যাক সৰুকৈ লাগে উত্তৰটো সিহঁতে এনেকৈ লিখিবা গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ হ'ল ইয়াত জনসাধাৰণৰ অংশগ্ৰহণ থাকে শাসকে ৰাজ্যৰ প্ৰতি দায়বদ্ধ হয় সা সুবিধা সকলোৱে সমানে পায় আৰু এখন স্বাধীন ন্যায়পালিকা থাকে এতিয়া একেবাৰে শেষৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন গণতন্ত্ৰ কিয় জনপ্ৰিয় প্ৰশাসন হিচাপে স্বীকৃত হৈছে এতিয়া ইয়াৰ উত্তৰ মই আকৌ দুটা লিখিছোঁ কাৰণ উত্তৰটো ডাঙৰ চোৱা ঠিক আছে গতিকে এটা ডাঙৰ উত্তৰ লিখিছোঁ এইটো কালাৰ নকৰাটো আৰু এটা এই হালধীয়া কালাৰ কৰাটো সৰু উত্তৰ প্ৰথমে মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ 5 নম্বৰৰ
লিখি লোৱা পিছত মই সৰু উত্তৰটো দেখাই দিম যাক লাগে লিখি ল'বা 5 নম্বৰ ডাঙৰ উত্তৰটো এইটো বৰ্তমান পৃথিৱীত ৰাজতন্ত্ৰ স্বৈৰতন্ত্ৰ আদি অন্যান্য প্ৰশাসন ব্যৱস্থাতকৈ গণতন্ত্ৰ আটাইতকৈ জনপ্ৰিয় আৰু গ্ৰহণযোগ্য ব্যৱস্থা হিচাপে স্বীকৃতি হৈছে ইয়াৰ কাৰণ হ'ল কেৱল গণতন্ত্ৰতহে ৰাইজে ৰজা অৰ্থাৎ জনসাধাৰণেই সৰ্বে সৰ্বা ইয়াত নাগৰিকসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসনত অংশ লৈ নিজৰ মতামত প্ৰকাশ কৰিব পাৰে চৰকাৰক নিয়ন্ত্ৰণ তথা দায়বদ্ধ কৰিব পাৰে লগতে ইয়াত সমতা স্বাধীনতা আৰু মানৱ অধিকাৰ সুৰক্ষিত থাকে যিটো আন কোনো শাসন ব্যৱস্থাত সম্ভৱ নহয় ঠিক আছে লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি এতিয়া সৰু উত্তৰটো এইটো যাক সৰুকৈ লাগে এনেকৈ লিখিবা গণতন্ত্ৰত জনসাধাৰণেই আটাইতকৈ শক্তিশালী ইয়াত ৰাইজে নিজৰ মতামত দিব পাৰে চৰকাৰ বাছনি কৰিব পাৰে আৰু সকলোৱে সমতা তথা স্বাধীনতা লাভ কৰে সেয়ে ই ইমান জনপ্ৰিয় গতিকে ষ্টুডেণ্টছ ইয়াতে আমাৰ সকলো প্ৰশ্ন উত্তৰ দিয়া শেষ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা মই অনুশীলনী 1 আৰু অনুশীলনী 2 প্ৰশ্ন উত্তৰবোৰ দি দিলোঁ আৰু তোমালোকৰ এই অনুশীলনী 1 আৰু 2 প্ৰশ্ন উত্তৰবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে ভালকৈ পঢ়িবা এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকক পাঠ 12 সংবিধান এই পাঠটোৰ যদি প্ৰশ্ন উত্তৰ দিব লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাঠটোৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাকী আজি ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ধুনীয়া চাই কমেণ্ট এটা কৰি দিবা আৰু যদি ভাল লাগে তথাপিও কমেণ্ট কৰা কিয় ভাল লাগে নাই মোক কোৱা তেতিয়া মই নেক্সট ভিডিঅ'ৰ পৰা সেই ভুলটো নকৰোঁ আৰু হয় যাতে তোমালোকে ভিডিঅ'বোৰ ভাল পোৱা বাকী তোমালোকৰ এই সমাজ বিচিত্ৰাত জানাই MCQ আহে মাজৰ কুৱেশ্যন আহে হয় গতিকে অনুশীলনীবোৰতকৈ মাজৰ কুৱেশ্যন মানে MCQবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট আছে আৰু বেছি গতিকে MCQবোৰ ক'ৰ পৰা পাবা কেনেকৈ পাবা মইতো ক'লোৱেই গতিকে যাক লাগে লৈ ল'ব পাৰিবা মোৰ এপ সহায়ক লাৰ্ণিং হাবটো ডাউনলোড কৰি বাকী আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিছোঁ বাই